এয়া ৰিণ্টু ফাইনেলি বিয়াখন হ'লগৈ আজি কিবা খুবি আছে অঁ এয়া ৰিণ্টু আৰু আজি কলমে বিয়াখন পাৰ হৈছেগৈ আৰু আজি ৰিচিপশ্যন আছিলে আমি খুব এনজয় কৰিছোঁ আৰু কিবা এটা কৈ দে আপোনাৰ এটা চেনেল আছে ইউটিউব চেনেল লাইক শ্বেয়াৰ কমেণ্ট আৰু বেল আইকনটো দবাই দিব যাতে ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ যেতিয়া আহে আপোনালোকে পাই আজি হ'ল ৰিণ্টুৰ ৰিচিপশ্যন আৰু ৰিচিপশ্যনৰ কাৰণে মই ধুনীয়াকৈ সাজি কাচি ওলালোঁ আৰু মোক নিবলৈ আহি আছে বেহৰবাৰী আউটপোষ্টৰ মোৰ ভাইটি লুটুকণে মই বিয়ালৈ যাম মোক এতিয়া পদূলিৰ পৰা সি উঠাব আৰু আমাৰ লগত যাব মোৰ বাল্য বন্ধু আমি ক শ্ৰেণীৰ পৰা একেলগে পঢ়িছিলোঁ বৰ্তমান জোনাকত সি স্ক্ৰিপ্ট লিখি আছে ভাল অভিনেতা বিভিন্ন চিৰিয়েলত সি কৰিছিল আপোনালোকে দেখিছে তাক নিশ্চয় আৰু সি হ'ল কমেডি কিং উজ্জ্বল বৰা উজ্জ্বল মই লুটুকণ আমি তিনিওটা ৰিণ্টুৰ বিয়ালৈ যাম আৰু মই এয়া এজেণ্ট লৈ লৈছোঁ তাক দিবৰ কাৰণে আৰু বাকীখিনি আপোনালোকক দেখুৱাই থাকিম আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব এক মিনিট মই আপোনালোকক এটা বস্তু দেখুৱাই আছো এইখন চাওক এখন কেলেণ্ডাৰ এইখন যদিও কেলেণ্ডাৰ এইখন হ'ল ৰাকেশৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ খুব সুন্দৰভাৱে বনাইছে 12 মাহৰ এখন কেলেণ্ডাৰ আৰু ইয়াত লিখা আছে মই পঢ়ি দিছো নিজৰ বুলি অকণমান মন কৰিবচোন অহা মাঘ মাহৰ 6 তাৰিখ 2022 চনৰ জানুৱাৰী 20 তাৰিখ বৃহস্পতিবাৰে মাহ হালধিৰে গাটো তিয়াব খুজিছো জানে ঘৰৰ পেট মুচা এইখনে এই পুৰুষৰ সেই বিয়া অপ্ৰায়ণ দিহা নিজ গৃহতে কৰিছো তাকে জানুৱাৰী 22 তাৰিখ শনিবাৰে অভ্যৰ্থনা অনুষ্ঠানত পদধূলা অকণৰ লগতে আশীপাত একাজলি দি কিপা কৰিব খুব ধুনীয়াকৈ লিখিছে আৰু ইয়াত তলত লিখা আছে নিজৰ বুলি তাৰিখটো আজিয়ে কেলেণ্ডাৰত দাগ দি থওক গতিকে মই পাহৰো বুলি এইখন মই কেলেণ্ডাৰ মোৰ এইখিনিতে মই ৰাখিছো যাতে মই ডেটটো নেপাহৰো নহলে বৰ বেয়া কথা হৈ যাব গৈছো লুটুকণ আহি পাই গ'লহি মই বাকী সকলো দেখুৱাই আছো আপোনালোকে স্কিপ নকৰাকৈ মোৰ সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক গৈ আছো এয়া আমাৰ পদূলিত আহি লুটুকণ পাই গ'লহি আৰু এতিয়া মই তাৰ গাড়ীত উঠিম এয়া লুটুকণ মোৰ কাৰণে অপেক্ষা কৰি আছে অকণমান দেৰি হ'ল লুটুকণ বেয়া নাপাবা এয়া বাকী খবৰ কওক কোৱা তুমি কোৱা কি ব্লগ হৈ আছে নেকি ব্লগ এটা কৰি আছো ৰবা নমস্কাৰ আমি বিয়া খাবলৈ ওলাইছো গতিকে সকলোখিনি দেখিব এখেতৰ ব্লগত আৰু এজন উঠাবলৈ বাকী আছে উঠামগে এতিয়া তাকে বাকী সকলোলৈ বিহুৰ উলগ জনালো তাকে লগতে ইংৰাজী নৱবৰ্ষৰো উলগ জনালো এই মজা ঢেৰ মৰম দিলো দেই ধন্যবাদ তাকে ফাইনেলি উজ্জ্বল আহি পালেহি সেয়া আমি লুটুকণ মই আৰু উজ্জ্বল আমি তিনিটা এতিয়া ৰিণ্টুৰ বিয়ালৈ ওলালো বাকী সকলো দেখুৱাই আছো চাই থাকক খুব এনজয় কৰিম বিয়াত গৈ খুব খাম ডকচি খাম বহুত দিনৰ পৰা হেঁপাহ এটা আছিলে পুৰামগে গতিকে চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো আজিকালি উজ্জ্বল পুৰা মানে ফৰ্মেল হৈ গলি আৰু ন মই পুৰা ফৰ্মেল আৰু এতিয়া ঘৰৰ পৰা ছোৱালী চাই আছে গতিকে ফৰ্মেল হ'বই লাগিব মানে তই তাই চাই মৰা নাই যে লুটুকণে দেখোন তাই চাই মাৰি আহিছে তাই মাৰিবই লাগিব তোৰ লগত যদি তাইডাল নামাও ধুতি পাঞ্জাৱীৰ লগত মাৰিম নে সেইটো হয় কিন্তু এইটো অৰ্থ বেলেগ নেকি সি যে বিয়া পাতিলে বিয়া পতাৰ কাৰণে মানে ৰছী লগালে তাক মানে সি ফচিল আৰু আমি ৰাকেশৰ বিয়া পাই গলোহি উঠাই দিওঁ আধা মুধা চাগে তোক ভালকে নেদেখিলে এইটো উজ্জ্বল এতিয়া চিনি পাইছে চাগে নমস্কাৰ আৰু কিবা কবি নেকি ৰিণ্টু বিয়া নকওঁ ৰিণ্টু বিয়াৰ কথা কি ক'ম সি বিয়া পাতিব সি খুৱাব মই তাৰ কথা কৈ কি লাভ তাৰ জীৱনটো সুখৰ হওক সেইটো কামনা কৰিম আৰু সেইটো বেলেগ কথা ন বঢ়িয়া তাক কোকালি চোকালি আছে যদি চাবলৈ ক'ম মই যিহেতু বিয়া পতা নাই আচলতে বিয়াখনলৈ অহা বহুতেই দেৰি হৈ গ'ল গতিকে কাক বা লগ পাওঁ ভিতৰলৈ সোমাই গৈ থাকিলেহে গম পোৱা যাব গতিকে আহক ভিতৰলৈ সোমাই গৈ থাকোঁ বা ফটো সেশন চলিয়ে আছে
ঐ বিশ্ৰী তুই সদায় পাওঁ আমি সদায় আছই নেকি আমাৰ ৰাকেশৰ দেখোন দেখা দেখিয়ে নাই ক'ত বা আছেগে মই ভিডিঅ' মাৰি আছো তুমি হেৰি খোৱা লাইক টেবলেট মিষ্টাৰ জ্যোতি গগৈ লাইক কৰিব চেনেলটো লাইক কৰিব ভুল হৈছে প্ৰথমবাৰ কোৱা টেবলেট মিষ্টাৰ চেনেল আছে কমেডি চেনেলটো টেবলেট মিষ্টাৰ জ্যোতি গগৈ যিটো ইউটিউব চেনেল আছে সেই চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল বাদামটো কমেণ্ট কি মই কৈ থাকিম নেকি কমেণ্টটো মই কৈ থাকিম কমেণ্টটো আপোনালোকে কমেণ্ট এনেও কৰিবই এখন ঘোষ দিলে মোক এয়া বাইলুং আৰু বাইলুঙে মোৰ কথা কিবা এটা ক'ব কি ক'বা মই ক'ম যে জ্যোতি গগৈ ইয়াৰ চেনেল এটা আছে নামটো হৈছে টেবলেট মিষ্টাৰ জ্যোতি গগৈ এইটো ইউটিউব চেনেলটো আপোনালোকে সকলোৱে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কেনে পাইছে কি পাইছে ভাল বেয়া চব কমেণ্ট কৰি আপোনালোকে জনাই থাকিব আৰু মোৰো মৰম থাকিল আৰু আশা কৰোঁ আপোনালোকেও ভালকৈ ধুনীয়া থাকিব খোৱা বোৱা কৰিলা নাই এগছক দিলোঁ আৰু এগছক দিব পৰা হ'লোৱেই বিয়াত কি খুৱাইছে বিয়াত কি খুৱাইছে বিয়াত মই মানে চব খোৱা নাই মই অকল মটন খালোঁ চিকেনো খাইছে মাছ খাইছে আৰু ভাজি এটা আছিলে মই পাত্তা নিদিওঁ ছাগলীটো পাতোঁ ঠিক আছে এইয়া কইনা সকলো দেখুৱাই আছো মোৰ কেনেকৈ হ'ল মোৰ সখীয় নি আমি একেলগৰ ন আচ্ছা আচ্ছা ঠিক আছে এইয়া মন্টু দা কি খবৰ বিহুৰ শুভেচ্ছা থাকিলে তোমালোকো থাকিল তাকে ৰিণ্টু বিয়ালৈ আহিছো ভাল লাগিছে সকলোকে লগ পাইছো খোৱা বোৱা কৰিলে নাই নাই খাম তেতিয়াহ'লে আমি একেটা গ্ৰুপৰ এই গ্ৰুপৰ তেতিয়াহ'লে আমি গোটেইখিনি একেলগে খাম আৰু তাৰপিছত গুচি যামগৈ হা কি কবি তাকে তাকে ঠিক আছে কিবা এটা কোৱা তুমি সখী সখীৰাম কোৱা কিবা এটা এতিয়া তোমাৰ বিয়া আছে সখীক মই ক'লো তুমি দৰা হ'লে কেনেকে তামোল দিবা অকমান কৰি দেখুওৱা আৰু সেয়া চাওক আহিছে এয়া হ'ল দৰাৰ মানে সখী নোৱা সখী কৰিম মাতিবা আকৌ মাতিলে যাম আৰু এয়া হ'ল মোৰ মৰমৰ অতি মৰমৰ শ্ৰদ্ধাৰ পল্লৱ পৱন ককাইদেউ আৰু দেহবাৰী আউটপোষ্ট এই ককাইদেৱে লিখি আছে সকলোৱে জানেই বাৰু ৰিণ্টু বিয়ালৈ আহিল অকস্মাত লগ পালোঁ ভাল লাগিল লগ পাই মৰমৰ তাকে থেংক ইউ বিয়া খোৱা হ'ল জানো বিয়া খোৱা নাই খাম আৰু কোনোবা আহিব আছে যে একেলগে খাম আৰু পুৰা ডকচি খাই লৈছো
বিয়া ঘৰ বিয়া খাই আছো বিয়া লগত গৈ তিনিবাৰমান খালা নেকি তিনিবাৰমান খালা নে লোকেল মানুহ ওচৰ একেলগে খেলি থাকো তিনিজন আহি ওলাইছিলেহি আমাৰ লোকৈ নহয় মানে কি গগন মোৰ ভাইটি সি ইমান ধুনীয়া কাম কৰি আছে আৰু প্লাছ অসমৰ ৰাইজলৈ ইমান ধুনীয়া ধুনীয়া বস্তু দি আছে আশা কৰিছো ৰাইজে তাক ছাপোৰ্ট কৰিব আৰু আগুৱাই যাওক ভৱিষ্যতত আৰু নতুনকৈ বিয়া পাতিছে আশা কৰিছো ভাল ভাল ভতিজা ভতিজী এগালমান যাতে দেখা পাওঁ এক দৰ্জন থেংক ইউ টেবলেট জিতি গ'ব সুন্দৰ ভিডিঅ' বনাই আছে ছাবস্ক্ৰাইব কৰা নাই কোৱা কিবা এটা কোৱা এয়া তৰামাই মোক খুব হিংসা কৰে মই মাথোতে মই এটা নাই দিওঁ ঘৰৰ মানুহবিলাকৰ ওচৰলৈ দেৰিকে আহিব লাগে আকৌ বেলেগে মাতি আছে যে সেইকাৰণে মনত ৰাখিছো কিবা এটা কৈ দিয়া একো ক'ব লাগে কি ক'ম কিবা এটা কৈ দিয়া বিয়ালৈ আহিছো এয়া এটা প্ৰেজেণ্ট দিবলৈ শুনোগাই পোৱা নাই প্ৰেজেণ্টটো এতিয়া উঠাই থৈ দিছো ধৰা পৰিব এয়া ঋণটো ফাইনেলি বিয়াখন হ'লগৈ আজি কিবা খুবি আছে এয়া ঋণটো আৰু আজি কলমে বিয়াখন পাৰ হৈছেগৈ আৰু আজি ৰিচিপশ্যন আছিলে আমি খুব এনজয় কৰিছোঁ আৰু কিবা এটা কৈ দে আপোনাৰ এটা চেনেল আছে ইউটিউব চেনেল লাইক শ্বেয়াৰ কমেণ্ট আৰু বেল আইকনটো দবাই দিব যাতে ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ যেতিয়া আহে আপোনালোকে গম পাই মই এজন এক্টৰক দেখুৱাই আছো এইয়া ৰাজপতি আমাৰ নিতুন পাটোৱাৰী আছে অকলে চিনি পাইছে চাগে কিবা এটা কোৱা কৈ দিয়ক ককাই দিয়ক আজি আমাৰ বন্ধু মোৰ মাতৃপ্ৰতি মোৰ বন্ধু বিয়া সেই বিয়াটো আপোনালোক সকলোৱে তাক আশীৰ্বাদ কৰক যাতে তাৰ বৈবাহিক জীৱন বৈবাহিক মানে তাৰ বহুত আনন্দ কোৱা তুমি কোৱা মই বহুত দিনৰ মূৰত লগ পাইছো আমাৰ গগনক। এটা সময়ত একেলগে চিয়েল কৰিছিলো আৰু জন্ম আমি কিন্তু একে জেগাই জন্ম হোৱা মানে আমি ব্যক্তি আৰু এতিয়া মানে হেৰি ৰঙত চলি থকা গোলমালখন মোকো বিচাৰিছিলে কিন্তু মই যাব পৰা নাই মোৰ অলপ অসুবিধাৰ কাৰণে। আমাৰো দুৰ্ভাগ্য আমি গগনৰ নিচিনা অভিনেতাজনক লগ পোৱা নাই, সেইটো আমাৰ দুৰ্ভাগ্য। অতি সোনকালে আমি লগ পাম। আমি পালি আছো আৰু এতিয়া ৰং এতিয়া তোমাৰে হ'ব হ'ব ৰংটো মই এতিয়া মানে ন এনেকা ৰঙেই ৰং। ঠিক আছে বাকী দেখুৱাই আছো চাই থাকক মোৰ ইউটিউব চেনেল। দুইটা খুব মৰমৰ ভাইটি দেই, এই দুইটা ধুনীয়া ফটোগ্ৰাফাৰ। দাদাক মৰম দিব আপোনালোকে, চাব ভিডিঅ'বিলাক, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, চব কৰিব। এয়া আমি একেলগে পঢ়া, আমি কলেজৰ বন্ধু। বিৰাট বেছি ভাল বন্ধু, বিৰাট ভাল বন্ধু। আমিতো সৰুৰ পৰা একেলগে, আমি যেতিয়া নাটক ভাওনা কথা আচলতে সৰুৰ পৰা পাতোঁ, আপুনি এনেকৈ নাটক কৰিম ভাওনা কৰিম এনেকৈ তেনেকুৱা বাল্য বন্ধু বাল্য বন্ধুকৈ আমি লগ পাওঁ। আৰু সি বিৰাট ধুনীয়া আৰু সি মানে এক্টিংটো ভাল কৰে, হস্তশিল্পী ইমান পাৰ্গত মানে, আৰু কিছুমান টেলেণ্ট আছে, সি এইটো উলিয়াই দিয়া নাই, সময়ত উলিয়াব চাগে। দিয়া তুমিও কৈ দিয়া কিবা কোৱা আৰু কি কোৱা। ইমান দুষ্ট ইমান দুষ্ট মই বিয়া পাতিলে সোনকালে, আমি দুটা বিয়া পাতিলো, তুমিও বেলেগকে পাতিছা, তোমাক বিয়াক পেলাই মোক বেলেগ বেলেগ, আমি তাৰমানে বিয়া পাতিলো। ই কেতিয়া বিয়া পাতিলো? নাই এজন এজনকে আজৰি কৰিলে মই গলো একেদিনাখনে হৈ গ'লে একেদিনাখনে দুখন বিয়া মানে এই কাপ বিয়া লাগে, আজৰি কৰিলো, এই আজৰি কৰিলো, দিনটোক আজৰি কৰিছো। এতিয়া মই এতিয়া তই আমাৰ দায়িত্ব আছে, বহুত দায়িত্ব আছে, মৰমৰ পত্নী তাৰ আগৰ চবেই জানেই মৰমৰ পত্নী কোৱা নাই, কিন্তু সুন্দৰ গেষ্ট হাউচত মই ইয়াক ৰাস্তাত মাৰিছো চিন এটা হয় নাই আৰু চিন এটা মই ইমান মাৰিছো, আৰু মই এটা চিনত মোৰ পেণ্ট ফাটি গ'ল, হাত পেণ্টটো চোপাল হৈ গ'ল, টিং মাৰি দিছে চবে। আৰু ন লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, চব কৰিব, পইচা ইয়াৰ হ'ব, মোৰ নহয়। একেবাৰে পইচা পাব এই দিবদা, আৰু দিবদাই কৈছে মোৰ ভিডিঅ'ত দিবদাই কৰিব,
গগন এটা উঠি অহা ল'ৰা, ভাল ল'ৰা এটা, খুব সুন্দৰ সি অভিনয় কৰে, প্লাছ তাৰ ক্ৰিয়েটিভিটি আছে। বিশেষকে তাৰ ক্ৰিয়েটিভিটি মই এটাই স্বীকাৰ কৰোঁ, সি ইমান সুন্দৰভাৱে আৰ্ট এণ্ড ক্ৰাফ্টত সি ইমান আগবঢ়া, মই তাক চুবলৈ বহুত যোগ বাকী। মানে কি সি যিটো বস্তুতে পৰশ দিয়ে সেই বস্তুটো সঁচাকৈ এটা কলাত্মক ৰূপ দিয়ে, আৰু সেই বস্তুটোৱে সঁচাকৈ এটা ভাল ৰূপ দিয়ে সেই বুলি মই জানো। কিন্তু সেইকাৰণে মই আশা কৰিছোঁ মোৰ ভাতৃ হিচাপে গগন আগবাঢ়ি যাওক, ভৱিষ্যত প্ৰজন্মই গগনক জানক, তাৰ ক্ৰিয়েটিভিটিৰ বিষয়ে জানক। আজি মোৰ লগত নয়ন আছে, অংশুমান আছে। ময়ো কওঁ আমাৰ এমেচাৰ নাটক হওক, ভ্ৰাম্যমান নাটক হওক, যদি ছেটৰ প্ৰয়োজন হয়, ছেটত ডিজাইনৰ প্ৰয়োজন হয়, আমাৰ গগনক জ্যোতি গগনক লগ কৰিলে হ'ল, যিকোনো ছেট বনাই দিব পাৰিব। আমাৰ ওপৰত আৰু লগ পাইছোঁ, আগতে পাইছোঁ, আমি ডাঙৰ একেলগে কাম কৰিছোঁ, ডাঙৰ কামৰ খণ্ডলৈ। যি কি নহওক, এতিয়া মই শুনিলো দিব্যদা মানে আচলতে চাৰ্টিফিকেট এখন দি দিলে, আৰু দিব্যদা আমাৰ বৌদ্ধ চিনিয়ৰ, আৰু মোৰ মানে চিনিয়ৰটো পিছৰ কথা। আমি দিব্যদাৰ এক্টিং চাই পেলাই আমি কাম শিকিছোঁ বা দিব্যদাৰ লগত এচিষ্ট কৰিছোঁ আগতে, আৰু এতিয়া মোৰ ভাল লাগিছে দিব্যদাই মোৰ ভিডিঅ'ত দিব্যদাই অভিনয় কৰিম বুলি। মোৰ আগবাঢ়ি যাওক, চব দিব্যদা আমাক নাই নাই ই অংশুমান আহিব এদিন নগাঁৱত থকাকে আহিব, আপুনি এটা বনাব উৰাই ঘূৰাই বনাব। এইডাল ভাইটি যে এডাল ভাইটি, অসম ফাটাই থোৱা মানুহ। ৰাজনীতিৰ ক্ষেত্ৰত তৰুণ গগৈদেৱ ডাঙৰীয়া আজি আমাৰ মাজত নাই, তথাপিও তৰুণ গগৈদেৱৰ স্মৃতি জীয়াই যদি ৰাখিছে আমাৰ মৰমৰ ভাতৃ অংশুমানে। অংশুমানৰ এটা ডাইলগ এতিয়া আমি বিচাৰিছোঁ, তোমাৰ এটা ডাইলগ পটককৈ মাৰিলে নকৰিলে তেখেত ঢুকোৱাৰ পিছত আচলতে মই কৈ পোৱা নাছিলোঁ। এতিয়া দিব্যদা এতিয়া মানে মানুহ ন, আৰু এইবিলাক মানুহৰ পৰাই শিকিছোঁ আমি। ডেট ইজ অল ছ' ইম্পৰ্টেণ্ট মেটাৰ যে কোনো কম নহয়। অলছ' মই কওঁ যে একো নাথাকিলে কোনো একো নহয়। মই এজন ভাইটিক দেখুৱাই ৰাখি মোক খুব মৰমৰ ভাইটি, আৰু এয়া সকলোৱে চিনি পাইছে চাগে, কুণ্ডপুৰ গেষ্ট হাউচত মই তাক লগ পাইছিলোঁ, আৰু ফাইনেলি কি মোৰ বিয়াটো আহিছে দেই, বহুত কষ্ট কৰি আহিছিলে গুৱাহাটীৰ পৰা। মোৰ খুব ভাল মৰমৰ ককাইদেউ, ভাল লাগে। এতিয়া কোনখনত কৰি আছা তুমি? এতিয়া মই কৰি আছোঁ আপোনাৰ মায়াবিনী কৰি আছা ন? এই আমাৰ হেৰিয়ে লিখি আছে যে, আমাৰ কি আছে বিদ্যুতা লিখি আছে, বিদ্যুতা লিখি আছে, আমাক মন্দাই দায়িত্ব দিছে। আপোনালোকে গম পাইছোঁ এতিয়া মনোযোগ যাব, আগবাঢ়ি যাব আৰু গগনদাৰ খুব ভাল ভাল কাম আপোনালোকৰ মাজতে আহি আছে, আপোনালোকে চাইছে চাগে, মনত দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰপিছত খোৱা বোৱা কৰিলে নাই? নাই এয়া হ'ল প্ৰণৱদাৰ ৱাইফ, আৰু এয়া হ'ল গুণদাৰ ৱাইফ, আৰু মোৰ ৱাইফ নাই এতিয়া ইয়াত। এয়া প্ৰণৱদাৰ ল'ৰাটো, আৰু এয়া এয়া মনমত, এয়া খুব ভাল মানে গায়ক, খুব আমাৰ নগাঁৱৰ, খুব ধুনীয়া কাম কৰি আছে। নমস্কাৰ। কোৱা, দিনটো বিয়াত আহি কেনেকুৱা লাগে? বহুত ভাল লাগে, কাৰণ এই মানুহখিনি গুৱাহাটীত পাই থাকোঁ, কিন্তু আজি নিজৰ ঠাইত নগাঁৱত পাইছোঁ, মানে ইয়াত আহি পেলাই মই মানে ৱেলকাম দিছোঁ চবকে, নগাঁৱলৈ আমাৰ জেগা। গতিকে বহুত চব জনপ্ৰিয় শিল্পীবিলাক আহিছে, আৰু সেইকাৰণে আজি এটা বেলেগ অনুভৱ, বৰ এটা সাংস্কৃতিক পৰিৱেশ আচলতে ইয়াত, চব মানে ফূৰ্তি। খুব ভাল লাগিছে, গোটেই মানুহখিনি যে ইয়াতে পাইছোঁ, তাতে আমাৰ নগাঁও নিজৰ জেগাত পাইছোঁ, সেইকাৰণে ভাল লাগিছে। আৰু তুমিও ভাল ভাল কাম কৰি থাকা, ধুনীয়া গান আমাক উপহাৰ দি থাকা। অলপতে খুব ধুনীয়া গান এটা হৈছিলে কেমেৰাৰ ওপৰত, একলি মাৰি দিয়াচোন। এই গানে গালে ন, এটা কেমেৰা লৈ মই ফুৰো, এটা কেমেৰা লৈ মই ফুৰো, মানুহৰ পৃথিৱীত মানুহৰ মুখবোৰ কেমেৰাত বন্দী কৰো। আপোনালোকক দেখুৱাই আছো, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ।
বাকী যিয়ে নহওক ফূৰ্তিটো কিন্তু মেইন এটা সময় ৰেঙনি দুইটা একেলগে থকা নিচিনা আৰু আজি পাই গলো তাক খুব ভাল লাগিছে আকৌ গৈ আছো ৰেঙনি চবকে মই দেখুৱালো বৰ্তমান বিয়া শেষ হওঁ হওঁ হৈছেহি আৰু অলপ সময় পাছতে বিয়া শেষ হ'ব আৰু দিনটো ঘৰত শুবলৈ যাব কিন্তু মই দুজন ব্যক্তিক যদি নেদেখুৱাওঁ বিয়াখন আধৰুৱা হৈ যাব আৰু সেয়া হৈছে ৰিন্টুৰ ডাঙৰ ককায়েক আৰু ডাঙৰ বৌ এয়া হৈছে এয়া ডাঙৰ ককায়েক আৰু ডাঙৰ বৌ আৰু তেওঁলোকে খুব মৰম কৰে ৰিন্টুক আৰু ৰিন্টুৰ মৰমৰ কাৰণে আজি বোলে গুৱাহাটীত কাম কৰি আছে আৰু বিয়াখনৰ হৈ কিবা কয় যদি কৈ দিয়ক বিয়াখনৰ কাৰণে যিসকল আহিলে সেইসকলৰ কাৰণে আমি নথৈ সুখী আৰু আনন্দিত আৰু যিসকল নাহিলে তেওঁলোকে যাতে অনাগত দিনবোৰ আশীৰ্বাদ কৰক আমি যাতে তেওঁলোকক শুশ্ৰূষা কৰিব পাৰোঁ এইটোৱে আমাৰ আৰু যিসকল নাহিলে সেইসকল এফাল দি গ'লে এফালে সোমাই পানী এগিলাচ খাই গ'লেই হ'ল ৰসগোল্লা নাথাকিলে চেনি পানী অকণ হ'লেও খুৱাই পঠিয়াব আপোনালোকে টেনশ্যন নল'ব গোটেই আহিব ৰাকেশৰ ৰিচিপশ্যনৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ ৰাকেশলৈ থাকিল মোৰ ফালৰ পৰা এগাল মৰম বৈবাহিক জীৱন সুখৰ হওক অহৰহ গৌৰী বসতি হওক ইজনে আনজনৰ সুখ দুখৰ সমভাগী হওক তাৰেই কামনা কৰি উভতি আহিলোঁ নিজ ঘৰৰ অভিমুখে আহি আছোঁ আন এটা নতুন ভিডিঅ'লৈ গতিকে চাই থাকিব মোৰ ইউটিউব চেনেল টেবলেট মিষ্টাৰ জ্যোতি গগন টেবলেট